মানে সানডে আৰু মানে কি ভাল লাগিছে মোৰ ঘৰত থাকি সদায় সদায় স্কুল ৰাতিপুৱাই এনেকুৱা হ'ব স্কুল লাই ৰেডি হয় মই বহি থাকিব লাগে আৰু আজি সানডে বুলি ভিডিঅ' এটা বনালোঁ মানে আমাৰ পাপাহেঁতি গ'ল তাউদো আহিছিলে মানে গ'ল মানে ভিডিঅ' মানে এনাই ঘৰলৈ গ'ল আৰু ক'লে গ'ল এয়া মানে ঐ চাহখন অভাবি ঐ ঠাণ্ডাখনত মৰিব লাগিব মই ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তাতো আৰু আমাৰ পাপা এনাই ঘৰলৈ গৈছে মানে তাত এই গাঁৱলীয়া জেগা ন ধান চান থাকে আৰু এইবিলাক তাত মানে মামীহঁতি কিমান কৰিব আৰু দৰচহঁতি সেইকাৰণে আমাৰ পাপা গৈছে ধান চান কিবা আনি দিব আৰু সেইবিলাক কৰি দিব সেইকাৰণে গ'ল আৰু মই কমলা আনিব কৈছোঁ কমলা খাব লাগিব সেইদিনাখন মায়ে আনিলে কমলাখিনি গেলি গ'ল মোক খাব নিদিছিলে ন ডিঙিটো ভাল পাইছোঁগৈ পাপাই দৰৱ বনাই দিলে আৰু গেল থাকিলে এইফালে আইতা হাঁহিছে মোৰ হেৰি খাব নিদিলে গেল দিলে এই দেখিয়ে নাপাইছে আইতাজনী হাঁহিছে ধুমাধুম আইতা দাঁতকেইটা দেখাই দিয়ে গৈ আকৌ এটা হাঁহি এটা মাৰি দিয়কচোন আইতা হাঁহিছে আৰু মানে একদম ৰাতিপুৱা হৈ আছে আৰু ৰ'দ অকণমান ওলাইছে সেইকাৰণে চুৱেটাৰ টুৱেটাৰ খোলা নাই বৰ চাকি নহয় তাৰপিছত কি মজা লাগিছে সদায় সদায় স্কুল যাওঁ আৰু সময়ে নাপাওঁ ভিডিঅ' বনাওঁ এইকেইদিন বন্ধ পাইছিলোঁ সেইকাৰণে ব্লগ দিছিলোঁ আৰু আজি চানডে আকৌ এটা ব্লগ বনাম বুলি ভাবিলোঁ তো আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাইছোঁ তেন্তে ভিডিঅ'টি শেষলৈকে চাই মোৰ চুলিখিনি কাটি দিলে আৰু পেনি কাটিলে গোটেইখিনি ওলাই যায় মানে বহুত বেয়া লাগে আৰু মোক মানে চুলি কাটি দিলে বহুত দুখ লাগে সেইকাৰণে তো দেখিছে ন মোৰ গোটেই মানে অন্তৰত বহুত কান্দিছোঁ মানে চকু পানী নাই ওলোৱা কাৰণে পানী লগাই ল'লোঁ যাতে আপোনালোকক দেখাব পাৰোঁ মই ভিতৰত বহুত কান্দোঁ সৰুকাললৈ মনত পৰি যায় এবাৰ মাহীয়ে কাটি দিছিলে চুলি তেতিয়া মানে মই দিন ৰাত কান্দি থাকোঁ তো এতিয়াতো দদৰ ঘৰত থকাতে মই কান্দি থাকিলোঁহেঁতেন তেতিয়া মায়ে গালি খালেহেঁতেন কিন্তু কি ইয়াত মই কান্দিলে আকৌ বাহিৰে মোকেই মাৰিব পাপা আৰু এটা দুখ হৈছে পাপা নাই পাপা মাকহেঁতালৈ গ'ল পাপা থাকিলে মই কাম কৰিব নাপাওঁ মনে মনে কৈছোঁ মানে এতিয়া মাহীয়ে গোটেই কাম লগাব মোৰ কথা কি কৈছ একো কোৱা নাই খালি পালে অন্তৰত যিমান কান্দিছে ন দেখুৱাবলৈ কোচিছ কৰিছোঁ মায়ে শুনি পালে কি কৰিব পাপাও নাই ভণ্টি ভাত কি দিয়ে মোক ভোক লাগিছে লাহেকৈ খাবা আজি কথা লগাইছিলা নহয় ভাত চাত নোখোৱা ঘৰৰ পৰা খাবা নাই লগোৱা একো কথা মই ভাত নোখোৱা আজি খেদন খাবা আজি পাপাও নাই বচাবলৈ পাপাও নাই কি হ'ব ৰাতিও জল্দি হ'ব নাপাম দেৰিলৈকে পঢ়ি থাকিব লাগিব পাপা থাকিলে মানে মই বেছি দেৰি পঢ়োঁ ইমান দেৰিলৈকে পঢ়িব নিদিয়ে আৰু শুই থাক কয় এতিয়া মা আছে মহীয়ৰ মোক দেৰিলৈকে পঢ়ি থাকিব ক'ব 9 তাৰিখতে মই নোৱাৰি দিম পাপাই কেতিয়া আহিব জানো পাপা জল্দি আহিলে হয় কাইলৈ গুচি আহিলে হয় মা গুচি যোৱাত নহয় পাপাৰ লগত মস্তি লাগে মোবাইল চাব দিয়ে এতিয়াতো নেপামেই মই ৰ'দটো ওলালেগৈ মই ছটা খুলিব লাগিব ধৰাচোন যদি ভিডিঅ'টো ভাল লাগে ন আপোনালোকে জানেই কি কৰিব আৰু যোনসকলে মোৰ নতুনকৈ ভিডিঅ' চাব তেখেতসকলক কৈ দিছোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকনটো বজাই দিব আৰু কমেণ্ট এটা কৰি দিব তেন্তে বাই গাইজ
আমাৰ গুণগুণাই কি কৰিছে চাওকচোন মোৰ ষ্টেণ্ডটো লৈ কেনে মানে তলত ঠাৰি কৰি লৈছে সেইটো মানে দেচোন দে মই দেখাই দিম কয় এইটো এনেকৈও কৰিব পাৰে মোৰ মানে যেতিয়া এইটো মই ষ্টেণ্ডটো মিছৰ পৰা অৰ্ডাৰ কৰিছিলোঁ তেতিয়া মই ভিডিঅ' এটা বনাইছিলোঁ দেখুৱাইছিলোঁ ষ্টেণ্ডৰ বিষয়ে কেনেকৈ খোলে আৰু আৰম্ভণি বাই কৈ দে বাই কৈ দে বাই বাই দে গুড মৰ্ণিং কৈ দিয়াচোন গুড মৰ্ণিং ক বাই গাইজ